আলোক সন্ধানী অকণি মেলৰ সকলো কাৰ্যকৰ্তা লগতে বয়োজ্যেষ্ঠ উপস্থিত আমাৰ প্ৰতিষ্ঠাপক সভাপতি সৈয়দ ইফতিখাৰ হুছেইন ডাঙৰীয়া, সৈয়দ নজিবুৰ হুছেইন ডাঙৰীয়া প্ৰমুখে সকলোকে আমি আজি ইয়াত অভিনন্দন জনাইছোঁ। আৰু আমি আজিৰ আমাৰ আলোক সন্ধানী অকণি মেলৰ 3 বছৰীয়া যি জন্মদিন বা প্ৰতিষ্ঠা দিৱস, আজি আমি এই প্ৰবল বিৰূপ বতৰকো নেওচি বৰষুণকো নেওচি আমি যিটো উদ্যমেৰে আহি পেলাই ইয়াত গোট খাইছোঁ, তাৰ কাৰণে সকলোৱে নিজৰ কাৰণে এটা হাত চাপৰি বজাওক। আৰু আজিৰ কাৰ্যসূচী আমাৰ যিহেতু আমাৰ বহুত আছিলে, প্লেন কৰিছিলোঁ বহুতো, কিন্তু এতিয়া যিহেতু বতৰ বেয়া, বৰষুণ দিয়ে আছে, গতিকে তাৰ মাজতো আমি এতিয়া আমাৰ পতাকা আমাৰ উন্মোচন হ'ব। আৰু তাৰ আগতে মই আমাৰ পতাকাটো উত্তোলক সৈয়দা ছবিনা চুলতানা তেখেতক ইয়ালৈ আগবাঢ়ি আহিবলৈ তেখেতক এখন গামোচাৰে আমি সম্বৰ্ধনা জনাম। নাজিয়া হুছেইনে আমাৰ কালচাৰেল ছেক্ৰেটাৰী, নাজিয়া হুছেইন উৰ্ফে আমাৰ মনা আণ্টি সকলোৰে জোৰকে হাত চাপৰি বজোৱা তোমালোকে। এতিয়া আমি তেখেতক পতাকা উত্তোলন স্থলী লগতে আমাৰ নিৰ্দিষ্ট বক্তা সৈয়দ নজিবুৰ ৰহমান ডাঙৰীয়াক এখনি গামোচাৰে সম্বৰ্ধনা জনাবলৈ ইয়ালৈ এইখিনিলৈ আগবঢ়াব আনিবলৈ অনুৰোধ কৰিলোঁ। তেখেতক গামোচাৰে সম্ভাষণ জনাব সৈয়দা নুজহাত কৌচৰ উৰ্ফে নেহা। এতিয়া আমাৰ পতাকা উন্মোচন হ'ব। আৰু মই কৈ থৈছোঁ পতাকা উন্মোচনৰ লগে লগে আমাৰ সমবেত গীত যোনটো আলোক সন্ধানীৰ, সেইটো আমি গাম, সকলোৱে উচ্চ স্বৰে থিয় হৈ গাব। Johnny,
জনাইছোঁ ইয়াত আজি আমাৰ এই অকণি মেল আলোক সন্ধানী অকণি মেলৰ আজি ৩ বছৰ পূৰা হ'ল আৰু মই সকলোকে অভিনন্দন জনাইছোঁ সেইবাবে চবেই এটা ক্লাপ দিয়াচোন নিজৰ নিজৰ কাৰণে সকলোৰে কাৰণে 2022 চনত এইটো তাৰিখতে আমি প্ৰথমখন অকণি মেল কেইজনমান অকণিক লৈ আমি আৰম্ভ কৰিছিলোঁ আমাৰ অকণিসকল আমাৰ দেশৰ ভৱিষ্যত সেই উদ্দেশ্যে আগবঢ়াই নিবলৈ আমি সকলোৱে ভাবিলোঁ যে কিবা তেওঁলোকৰ কাৰণে কৰিব লাগে সকলোতে সহায় কৰিবলৈ আমাৰ ইয়াত যোনকেইটা আপোনাৰ মেম্বাৰ্ছ আছে এডভাইজৰী বৰ্ডৰ আছে আৰু আমাৰ অকণিহঁতক আগুৱাই লৈ যাবলৈ তেওঁলোকে আমাক বহুত সহায় কৰিলে মেম্বাৰ্ছৰ আমাক সকলোকে আৰু মই জনাওঁ সকলো আমাৰ অভিভাৱকসকলক যে তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালীক আমাৰ ইয়ালৈ বহুত আমাক তেওঁলোকৰ আগবঢ়াই কিবা এটা সহায় আৰু আমি দেখিছোঁ যে এই ফিউচাৰত আমি কিমান অকণিহঁতৰ এটা চেঞ্জ আহিছে তেওঁলোকৰ যিখিনি সকলো প্ৰথমৰ পৰাই ইয়াত যোগ হৈ আছে তেওঁলোকে জানিব পাৰিছে তেওঁলোকৰ চেঞ্জটো যে অকণিহঁতক তেওঁলোকে আগতকৈ বহুত বেলেগ ধৰণে ভালকৈ তেওঁলোক আগবাঢ়ি আহিছে কথা ক'বলৈ শিকিছে তেওঁলোকে পাৰ্চনেলিটি ডেভেলপমেণ্ট হৈছে তেওঁলোকৰ বেলেগ বেলেগ দিশত ধৰি লওক আৰ্ট আকৌ কুইজ ড্ৰয়িং আৰু বিশেষকৈ তেওঁলোকৰ বেছি ইণ্টাৰেষ্টেড হৈছে কালচাৰেল প্ৰগ্ৰাম আৰু বহুতৰে আছে যে খেলা ধূলা যে এই সকলোখিনিতে আমি সহায় কৰিব পাৰিছোঁ কাৰণে মই আমাৰ সকলো আপোনাৰ এই আপোনাৰ যিখিনি এডভাইজৰী বৰ্ডৰ মেম্বাৰ্ছ আৰু মেম্বাৰ্ছখিনিকো ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আমাৰ অভিভাৱকসকলক যে তেওঁলোকে অকণিসকলক ইয়ালৈ পঠিয়াইছে তাৰ বাবে মই বহুত ধন্যবাদ আৰু আগলৈও যে এনেকৈ তেওঁলোকে সহায় কৰি থাকে আৰু আমাৰ মেম্বাৰ্ছখিনিয়ে এনেকৈয়ে আমি সকলোৱে একগোট হৈ আগবাঢ়ি যাব পাৰোঁ তেওঁলোকক আগলৈ তাৰ কাৰণে মই কামনা কৰিলোঁ আৰু সকলোকে ধন্যবাদ জনাই মোৰ সামৰণি মাৰিলোঁ বক্তৃতা নিৰ্দিষ্ট পৰৱৰ্তী কাৰ্যসূচী আমাৰ নিৰ্দিষ্ট বক্তাৰ ভাষণ মই চৈয়দ মুজিবুৰ ৰহমান ডাঙৰীয়াক অনুৰোধ কৰিছোঁ ইয়ালৈ আহি তেওঁ ভাষণ প্ৰদান কৰিব এটা হাত চাপৰি আৰম্ভ কৰোঁ এই হাত চাপৰি কিহৰ কাৰণে আমি কেতিয়া হাত চাপৰি বজাওঁ আমি যেতিয়া খুব ভাল লাগে আজি এটা ভাল লগা দিন হয় নাই কিহৰ কাৰণে ভাল লগা দিন আমাৰ অকণি মেল আজি 3 বছৰীয়া মইনা হ'ল হয়নে আচ্ছা গতিকে আজি আমাৰ মনত পৰিছে প্ৰথম দিনাখনৰ কথা সেইদিনাখন অৱশ্যে বৰষুণ নাছিলে কিন্তু এটা গৰমৰ দিন আছিলে সেইদিনাখন আমি কেইজনমান মিলি ইয়াত আগভাগ লৈছিলে দীপশিখা হুছেইন আৰু ডক্টৰ ৰেজৱান আহমেদ আইতা নাই যি কি নহওক গতিকে এটা সৰু আৰম্ভণিৰে আমি যাত্ৰা আৰম্ভ কৰিলোঁ আজি ইমান দূৰ আগবাঢ়ি গ'লোঁ গতিকে চাওঁতে এবছৰ 2 বছৰ আৰু 3 বছৰত আমি ধৰি দিলোঁ গতিকে অকণিহঁতৰ এতিয়া কাম কি তোমালোকৰ কাম কি এতিয়া অকণি মেল চলাই নিব লাগিব আৰু আমাৰ যিটো অকণি মেলৰ গীত আছে
আমি যিটো সমবেত গান গাওঁ এই গানতে আমাৰ কথাখিনি সোমাই আছে যে একতা আমাৰ পৰম শক্তি। বুজি পাইছানে? গতিকে সকলোৱে আমি এক হৈ মিলা প্ৰীতিৰে আগবাঢ়িব লাগিব। তোমালোকৰ স্কুলখন তোমালোকৰ জীৱন গঢ়িবৰ বাবে এটা ঠাই বা এটা জেগা, এটা স্থান, কিন্তু তোমালোকক সকলো দিশতে আগবঢ়াই লৈ যাবলৈ বাবে আমাৰ অকণি মেলৰ সৃষ্টি হৈছে। গতিকে ইয়াত তোমালোকে খেলা ধূলা কৰি নাচ গান গাই আৰু বিশেষকৈ আমি যোৱা 15 আগষ্টত যিটো প্ৰগ্ৰেম কৰিলোঁ তাত আমাৰ নাটকৰ বা নৃত্যৰ দৃশ্যবিলাক খুব ভাল হৈছে। গতিকে আমি অধিক আগবাঢ়ি যাব পাৰিম। খালি কথা হ'ল তোমালোকৰ প্ৰথম কৰ্তব্য কি? পঢ়া শুনা ঠিকমতে কৰিব লাগিব। মই বহুতক আমি মন কৰিছোঁ অকণমান সুযোগ পালে স্কুললৈ নাযায়। স্কুললৈ নোযোৱাটো বৰ ডাঙৰ কথা হৈছে। গতিকে আমি কৰ্মকৰ্তাসকলক অনুৰোধ কৰিছোঁ যে বিদ্যালয়ত গৈ কোনে কোনে কিমান দিন ক্ষতি কৰিছে তাৰ তালিকাখন লৈ পেলাই সেইমতে সদায় বা বেছিকৈ নোযোৱাসকলক আমি অকণি মেলৰ পৰা নাম কাটি দিম। চিধাই নাম নাকাটো, প্ৰথমতে ৱাৰ্ণিং দিম। যদি তেওঁ ঠিকমতে স্কুললৈ যায় তেতিয়াহ'লে আমি তেওঁলোকৰ নাম ৰাখিম। আৰু তোমালোকে পঢ়া শুনা ঠিকমতে কৰিব লাগিব। গধূলি ঘৰত সোমাব লাগিব, পঢ়িব লাগিব, ৰাতিপুৱা সোনকালে উঠি পঢ়িব লাগিব। গতিকে আজি আমাৰ সভানেত্ৰী অলপ বাহিৰলৈ গৈছে। গতিকে তেওঁ কালি কৈছে যে নাথাকিম কাৰণে বেয়া লাগি আছে। এতিয়া মই অলপ আগতে মেছেজ পাইছোঁ তেওঁ প্লেনত বহি আছে। 5টা বজাত প্লেন মুম্বাইলৈ উৰা মাৰিব। গতিকে যি কি নহওক আমাৰ ছেক্ৰেটেৰী আছে আছিয়া বেগম, আৰু তেওঁলোকে মোনা, নেহা, নাজমুনে বহুত দূৰৰ পৰা আহি ইয়াত হেৰি কৰেহি। গতিকে কিছুমান কৰ্মকৰ্তাই একদম আৰম্ভণিৰ পৰা লাগি আছে। গতিকে তেওঁলোকক মই অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু বেছি কথা নকওঁ, সন্মুখত এটা বাৰ্থডে কেক আছে। গতিকে সকলোৰে কেকৰ ওপৰত চকু। গতিকে মই বেছি দীঘলীয়া কৰিলে সকলোৱে বেয়া পাব। আৰু অভিভাৱকসকলক বিশেষকৈ কওঁ, ঘৰত গৈ পেলাই যেতিয়া অকণিহঁত ঘৰ পাবগৈ তেওঁলোকক সুধিব আজি কি নতুন কথা শিকিলা। সেই কথাটো যেন সোধে আৰু তেওঁলোকক নতুনকৈ আৰু কি কৰিব পৰা যায়, সাধু গান এইবিলাক আপোনালোকে শিকাবলৈ চাব। মই অধিক নকওঁ। মোক এই সুবিধা দিয়াৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ। আমাৰ ৰায়হান আৰু আমান এইজনেও সদায় ইয়াত লাগি থাকে, তেওঁলোককো মই অভিনন্দন। ৰায়হান আমান এই দুজনকো মই প্ৰশংসা কৰি ধন্যবাদ জনালোঁ। আৰু মুস্তাফাই আমাক প্ৰায়খিনি কামত সহায় কৰি দিয়ে, তেওঁলোকো ধন্যবাদ জনাইছোঁ। জয়টো অকণি মেল, অকণি মেল, আলুখণ্ডানী অকণি মেল, জিন্দাবাদ জিন্দাবাদ। লং লিভ, লং লিভ, লং লিভ। থেংক ইউ, ধন্যবাদ সকলোকে, ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ জন্মদিনৰ কেক কাটিম। তোমালোক এইফালে সন্মুখলৈ আহি যোৱা এইফালে। আৰু মই আমাৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰী ইফতিখাৰ হুছেইন ডাঙৰীয়া
অনুৰোধ জনাইছোঁ তেখেতে যেন আহি পেলাই আমাৰ অকণি মেলৰ তৃতীয় জন্মবাৰ্ষিকী কেকটো কাটি মোবাইলৰ কেমেৰা লাইটবোৰ যাৰ যাৰ আছে জ্বলাই দিয়ক, তেতিয়া অলপ পোহৰ হ'ব চাগে। হৈছে বহুতখিনি হৈছে, এতিয়া অলপ পোহৰ হ'ব এনেকৈ দিলে, লাইটটো জ্বলাই দিলে। সিফালে যাওক। আমাৰ ছেক্ৰেটাৰী যাওক সেইফালে, একেটা ফ্ৰেমতে যাব লাগে। ছেক্ৰেটাৰী যাওক ছেক্ৰেটাৰী যাওক। আফৰিন, ৰশ্মি, নেহা সকলো ইফালে যাওক। আমাৰ বিশেষকৈ তোমালোক সকলোবোৰ সম্পূৰ্ণ আহা সকলো মাইনাবোৰ। নাজমুল সেইটো চাইডে যা। আহক আফৰিন, আহক নেহা, আহা মনা। কালচাৰেল ছেক্ৰেটাৰী পিছফালে লুকাই থাকিলে নহ'ব। নুজহাত, কৌশৰ, আমানলে ভিডিঅ'টো দি দিয়া নহ'লে এইবাৰ কাৰণে। এইফালে আহক আপুনি এইফালে নহয়, এইটো খুচিব চাব, জোঙা আছে। মই পিছফালে যাওঁ কৈছিলোঁ যাব পাৰিম, চকীখন আঁতৰাই দিয়া হ'লে ভাল আছিল। Happy birthday to you. Happy birthday, Alok Mandani. Happy birthday, Alok Mandani. Talia, joke. আমি কেকটোৰ কাৰণে স্পেচিয়েলি সবিনা খুৰীক ধন্যবাদ, লগতে আস্পিও বাৰু ইমান ধুনীয়াকৈ আইচিং কৰি দিছে। আস্পিয়ে বনাইছে। এতিয়া তোমালোকে লাইন পাতিবা, সকলোকে দিয়া হ'ব। মুস্তাফা নেপকিন ক'ত আছে? कभी पवन से हिल जाते हैं, कभी किरण से खिल जाते हैं, सबकी आंखों में लगते प्यारे फूल, सबसे न्यारे सबके प्यारे फूल, खिल खिल कर मुस्कुराते हैं फूल, हमको भी खुश कर जाते हैं फूल, इस बगीचे के सारे फूल, सबसे न्यारे सबके प्यारे फूल। थैंक यू। সৰু ভণ্টি আফৰিন চুলতানা ওৰফে কুচু, আমাৰ সকলোৰে কুচুৱে গান এটা গাব। নমস্কাৰ, মোৰ নাম আফৰিন চুলতানা, মই এটা গান গাম। গানটোৰ নাম
নাম হ'ল পৌৰহিত্য। কাষৰ পখী ঘোঁৰা জেউতি চৰিলে উৰি যাওঁ ক'লে। বাটতে যায় মালনী গাড়ীতে পৰে। কাষৰ পখী ঘোঁৰা এদিন কোন কোঁৱৰে ধৰিলে দিলে টিপা। সেউতী মালতী তাৰ পৰা উঠি সবেও শুনিলে